বৰপেটা ৰোডৰ 10 নং ৱাৰ্ডৰ মানসপুৰৰ নীলকান্ত পথৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া গৌৰৱ কিশোৰ ৰয়ৰ ঘৰত দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লকাৰৰ তলা ভাঙি লণ্ডভণ্ড কৰি চোৰে লুটি নিয়ে প্ৰায় 4 তলা সোণৰ অলংকাৰ লগতে নগদ প্ৰায় 20,000 টকা। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। অন্যহাতে অতি জনবসতি থকা এলেকাত দিন দুপৰতে গৃহস্থৰ ঘৰত চোৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰি লুটপাট কৰা ঘটনাই সমগ্ৰ বৰপেটা ৰোড চহৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰত আমি মোৰ নিজা দোকান আছে, মই দোকান গুচি গৈছোঁ আৰু 10:30মান বজাত আমাৰ কাটাজাৰত ঘৰ আছে, সেই ঘৰত মোৰ মিছেছ গৈছে। এটামান বজাত এওঁলোকে আহিছে, আহি দেখে যে ঘৰৰ দৰজা এনেকৈ খোলা, চিটকিনি ভাঙি পেলাই সব ই করছে। এলোকে ঘৰত সোমাই দেখে যে আমাৰ যিটো এটা শোকেছ আছে, শোকেছৰ ভিতৰত যি থয় আৰু 13টা মানৰ যি লাগতিয়াল বস্তুবিলাক তাতে থয় আৰু সোণা দনা যা আছিল সেইবিলাক গোটেইখিনি লৈ গুচি গৈছে। তো মোৰ ফালৰ পৰা মোৰ নগদ টকা, দোকানৰ টকা, মোৰ কেছ টকাটো নাথাকে। মোৰ মানে মই এজন পেঞ্চনাৰ, তো মোৰ পইচা পাতি বেংকতে থাকে। দোকানৰ যিটো লেনদেনৰ পইচা সেইটো মোৰ তাতে 5,000 টকা আছিল আৰু সোণা দানা 2-2.5 মানে হ'ব, কিমানখিনি আছে মই সঠিক নাজানো। 13টা মানুহ কথাটো কেতিয়া কি মন যায় আনে কিনে, সেইখিনি হৈছে জানে হয়। আৰু বেলেগ কোনো বস্তু নিয়া নাই, লণ্ডভণ্ড কৰিছে, বস্তুবিলাক চিন্তা চিটি কৰা যি কৰিব লগা তেওঁলোকে কৰিছে, তেওঁলোকৰ কৰণীয়খিনি চেষ্টা কৰিছে। আৰু আমাৰ ঘৰত যিখিনি পায় তেওঁলোকে পাব লগা সেইখিনি পাই পেলাই দেৰি কৰা নাই বোধহয়, বুজি নাই। হয়, এইটো খুব কনজাষ্টেড না প্লেচটো, আৰু এইটো এনেকুৱা এটা এলেকা, ইয়াতো আপোনাৰ মানে অল্টাৰনেটিভ ৱে নাই ওলাই যোৱাৰ কাৰণে। এইটো প্ৰটেক্টেড ৰোড, এইটো এটা মানে দুটাই মানে কানেক্টিং ৰোডটো এইটো। সেইটো যদি আমি নিশ্চিন্ত হয়, কিন্তু ইয়াতে চুৰি ডকাতি আজি মোৰ ইয়াতে 2003 পৰা মই ইয়াতে বসবাস কৰি আছোঁ, আজি প্ৰায় কিমান 20 বছৰ হ'ল এনেকুৱা ঘটনা হোৱা নাছিল। দুৰ্ভাগ্যজনক কথা, হয়তো মোৰ ভাগ্য কিছুমান বেয়া আছিল নেকি। মোৰ ঘৰত যিখিনি সোণা দানা আছিল সেইখিনি লৈ গুচি গৈছে। টকা পইচা মোৰ সিমান নাই। এইটো ধৰক সময়টো হ'ব কি জানে, ধৰক 11টাৰ পৰা 12:30 এনেকুৱা মানে ঘটনাটো হ'ব। ঘৰত কোনো নাছিল না, কাটাজাৰৰ ঘৰত গৈছিল। তো আমি দুইজনে থাকোঁ ইয়াতে, মইতো মোৰ ফাৰ্মাচী আছে, মই ফাৰ্মাচীত গুচি গৈছোঁ। আৰু তেখেতে সৰু ল'ৰাটো আহিছে, নিজা গাড়ী আছে, গাড়ী দি পেলাই আমাৰ ঘৰত থানা বাবু থানাত এণ্ট্ৰি হৈ গৈছে, জনাই দিয়া হৈছে। সেইটো যিটো মানে FIR কৰিব লগা সেইটো। অসম আদিত্য, বৰপেটা।